মুহূৰ্তত মই যিহেতু বৰপেটা সত্ৰত উপস্থিত আছোঁ, গতিকে বৰপেটা সত্ৰৰ আজি দৌল মহোৎসৱৰ অন্তিমটো দিন অৰ্থাৎ কুৱেৰী, আৰু আজিৰ দিনটোত আবিৰৰ ৰঙত এতিয়া ৰঙীন হৈ পৰিছে বৰপেটাবাসী। বৰপেটাৰ প্ৰত্যেকটো প্ৰান্তত আপুনি যদি দেখিবলৈ পায় তেতিয়াহ'লে দেখিবলৈ পাব যে হোলী গীতৰ মূৰ্ছনা সমান্তৰালকৈ আবিৰৰ ৰঙত বুৰ গৈছে এতিয়া বৰপেটাবাসী, আৰু আনন্দ উল্লাসেৰে এই হোলী খেলিছে বৰপেটাবাসী। আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত বৰপেটা সত্ৰৰ পৰা দেখুৱাই গৈছোঁ। এয়া হৈছে বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰিৱেশ। এনেধৰণে এতিয়া উলহ মালহেৰে বৰপেটাবাসীয়ে প্ৰাণৰ উৎসৱ হোলী উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। 5 দিনকৈ অনুষ্ঠিত হোৱা বৰপেটা দৌল মহোৎসৱৰ আজি অন্তিমটো দিন অৰ্থাৎ বৰপেটাত কুৱেৰী, আৰু আজিৰ দিনটো এনেধৰণে ৰঙত আবিৰৰ ৰঙত মতলীয়া হৈ পৰিছে বৰপেটাবাসী, আৰু নাচি বাগি এনেধৰণে বৰপেটাবাসীয়ে উদযাপন কৰিছে হোলী। আজি বৰপেটাৰ হোলী, আৰু হোলী বুলি ক'লে বৰপেটাত এটা বিশেষ পৰিৱেশ দেখিবলৈ পোৱা যায়। নাচি বাগি সকলোৱে ফূৰ্তি কৰিছে। কি ক'ব বিচাৰিব? ভাল লাগিছে বৰপেটা হোলী। আনন্দ উল্লাসেৰে বৰপেটাবাসীয়ে উদযাপন কৰিছে হোলী। এই মুহূৰ্তত আমি দেখুৱাইছোঁ গোসাঁই লৈ অহা হৈছে, কাৰণ তিনিটাকৈ গোসাঁই যিহেতু ফুৰোৱা হ'ব আজিৰ দিনটোত যিসমূহ পৰ্ব, সেই অনুযায়ী যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বৰপেটা সত্ৰৰ পৰাই গোসাঁইক কলীয়া গোসাঁইক হেকেটা খুৱাবৰ বাবে কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব, আৰু কলবাৰী সত্ৰত হেকেটা খোৱাৰ পিছত পুনৰবাৰ বৰপেটা সত্ৰলৈ কলীয়া গোসাঁইক লৈ অনা হ'ব। তাৰপিছত বাঁহ ভঙা পৰ্ব ইয়াত অনুষ্ঠিত হ'ব। ধুনুচাৰ সৈতে হেকেটা খাবলৈ যোৱাৰ বাবে ৰুক্মিণীয়ে অভিমান কৰিব, আৰু তাৰপিছত ৰুক্মিণীৰ ভক্তসকলে বাট ভেটি ধৰিব কলীয়া গোসাঁই, আৰু সেই বাঁহ ভাঙি কলীয়া গোসাঁই ভক্ত সোমাই আহিব বৰপেটা সত্ৰত, আৰু ইয়াৰ পিছতে ৰুক্মিণীয়ে দণ্ড হিচাপে কলীয়া গোসাঁইক দিব 7 পাক ঘূৰিবলৈ, আৰু সেই গোসাঁই ঘূৰোৱা পৰ্ব পৰম্পৰা আৰু ঐতিহ্য বৰপেটাৰ। আমি অকণমান কথা পাতিম। বৰপেটাৰ দৌল বুলি ক'লে এটা বিশেষ উৎসৱ, কেনেধৰণৰ? এইবাৰ প্ৰথমবাৰ আহিছোঁ আমি প্ৰথমবাৰ আহিছোঁ শুৱালকুছি, আমি গ্ৰুপ হৈ আহিছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বঢ়িয়া লাগিছে, চবে আহিব বৰপেটালৈ। আমি শুৱালকুছিত পাই আছোঁ, বহুত ধুনীয়া লাগিছে। বৰপেটা দৌল কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। আজি এইবাৰ প্ৰথম আহিছোঁ আমি, এনেকৈ বহুত ভাল লাগিছে। নিশ্চিতভাৱে আমি এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো দেখুৱাই গৈছোঁ। এয়া হৈছে বৰপেটা সত্ৰৰ ভিতৰৰ পৰিৱেশ। বৰপেটাৰ হাতীয়ে আপুনি আজিৰ দিনটো দেখিবলৈ পাব উৎসাহৰ ঢল, কাৰণ বৰপেটাবাসীয়ে নাচি বাগি আনন্দ উল্লাসেৰে এই বৰপেটাৰ দৌল মহোৎসৱ উদযাপন কৰে, আৰু বৰপেটা দৌলৰ এই ঐতিহ্য পৰম্পৰা আৰু এই যি হোলী গীতৰ মূৰ্ছনা সমান্তৰালকৈ আবিৰৰ ৰঙত বুৰ যোৱা এই যিটো পৰিৱেশ, এই পৰিৱেশটো আপুনি বৰপেটাৰ দৌল মহোৎসৱতে অকল পাব, কাৰণ বৰপেটাৰ দৌলৰ এটা সুকীয়া বৈশিষ্ট্য, সুকীয়া এটা পৰম্পৰা আছে, আৰু সেই পৰম্পৰা ৰক্ষা কৰিয়ে বৰপেটাবাসীয়ে উলহ মালহেৰে পালন কৰি আহিছে বৰপেটাৰ প্ৰাণৰ দৌল উৎসৱ। আজি যিহেতু বৰপেটা ভাষাত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আজি হৈছে কুৱেৰী, আৰু কুৱেৰীৰ দিনটোত বৰপেটাবাসীয়ে হোলী খেলে, আৰু সেই হোলী গীতৰ লহৰ, সেই হোলীৰ ফাকুৱাৰ ৰং চাৰিওফালে সিঁচৰিত হৈ পৰিছে। বৰপেটাৰ আকাশে বতাহে হোলী সিঁচৰিত হৈ পৰিছে, আৰু এই মুহূৰ্তত আমি যিহেতু বৰপেটা সত্ৰৰ ভিতৰ ভাগত উপস্থিত আছোঁ, গতিকে সত্ৰৰ ভিতৰৰ পৰা আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই গৈছোঁ। এই মুহূৰ্তত এনেধৰণে এতিয়া সকলোৱে আবিৰৰ ৰঙত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। আনন্দ উল্লাসেৰে বৰপেটাবাসীয়ে ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰা দৃষ্টান্ত দেখুৱাই গৈছোঁ। আৰু এয়াই হৈছে বৰপেটাৰ দৌল মহোৎসৱ, আৰু বৰপেটাৰ দৌল বুলি ক'লে এনেধৰণে এটা সুকীয়া মৰ্যাদা আছে। এনেধৰণে নাচি বাগি ফূৰ্তি কৰি বৰপেটাবাসীয়ে দৌল উৎসৱ পালন কৰে, আৰু প্ৰাণৰ উৎসৱটি এনেধৰণে সকলোৱে আনন্দ উল্লাসৰ মাজেৰে অতিবাহিত কৰে, আৰু অন্তিমটো দিনতো এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত বৰপেটা সত্ৰ দেখিবলৈ পোৱা গৈছে। আমি বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাই গৈছোঁ আমাৰ প্ৰতিগৰাকী দৰ্শকক, কাৰণ আমি ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ যে 5 দিনকৈ অনুষ্ঠিত হোৱা বৰপেটা দৌল মহোৎসৱৰ আজি অন্তিমটো দিন, আৰু আজিৰ দিনটোত আবিৰৰ ৰঙত বৰপেটাবাসী বুৰ গৈছে। বৰপেটাৰ আকাশে বতাহে কেৱল হোলী গীতৰ লহৰ উঠা দেখিবলৈ পোৱা গৈছে, আৰু আনন্দ ফূৰ্তিৰে বৰপেটাবাসীয়ে এই প্ৰাণৰ উৎসৱটি তেওঁলোকে উলহ মালহেৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ। এনেধৰণে আচলতে এতিয়া আবিৰৰ ৰং
চাৰিওফালে সিঁচৰিত হৈছে বৰপেটাৰ আবিৰৰ ৰঙত এনেধৰণে বুৰ গৈছে বৰপেটাবাসী বৰপেটাৰ আকাশে বতাহে কেৱল শুনিবলৈ পোৱা গৈছে হোলী গীতৰ মূৰ্ছনা হোলী গীতৰ জোৱাৰ আৰু এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে প্ৰাণৰ উৎসৱ হোলী উদযাপন কৰা দেখিবলৈ পোৱা গৈছে কাৰণ আমি ইতিমধ্যে যিসমূহ ইয়াৰ পৰম্পৰা সেই পৰম্পৰাৰ কথা বিষয়ে ইতিমধ্যে উল্লেখ কৰিছোঁ যে কিছু সময় পিছতে গোসাঁইক এই স্থানৰ পৰা উলিয়াই লৈ গৈ কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হ'ব হেকেটা খোৱাৰ এটা কিংবদন্তি এটা পৰম্পৰা আছে এটা হেকেটা খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাক লৈয়ে বৰপেটা উৎসৱত আজিৰ দিনটোত কিছু সময় পিছতে কলীয়া গোসাঁইক কলবাৰী সত্ৰলৈ লৈ যোৱা হ'ব আৰু তাৰপিছত হেকেটা খোৱাৰ পিছত পুনৰবাৰ বৰপেটা সত্ৰলৈ কলীয়া গোসাঁইক লৈ অহা হ'ব আৰু তাৰ প্ৰাক্ষণত এনেধৰণে বৰপেটা সত্ৰত এটা উলহ মালহৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কি ক'ব বিচাৰিব আজি হেপী হোলী সেইকাৰণে আমাৰ বহুত ভাল লাগিছে বৰপেটাত আহক হোলী খেলক মজা লওক বৰপেটা দৌলৰ এটা বিশেষ মৰ্যাদা আছে হয় আছে সকলোৱে ফূৰ্তি কৰে বৰপেটা দৌল বুলি ক'লে হয় কাৰণ বৰপেটা সত্ৰক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কোৱা হয় তো ইয়াত অসমৰ ভিতৰতে বহুত ইউনিক ধৰণে হোলী চেলিব্ৰেট কৰা হয় গতিকে অবভিয়াছলি ইয়াতে এটা নিৰ্দিষ্ট মৰ্যাদা আছে নিশ্চিতভাৱে আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাই গৈছোঁ এনেধৰণে সকলে আনন্দ উল্লাসেৰে বৰপেটাৰ যি দৌল মহোৎসৱ প্ৰাণৰ উৎসৱটি তেওঁলোকে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আমি সকলোৰে সৈতে কথা পাতিম কি ক'ব বিচাৰিব বৰপেটাৰ দৌল বুলি ক'লে সকলোৱে আনন্দ ফূৰ্তি কৰে হেপী হোলী ৰে বাবু হেপী হোলী ভালে কুশলে থাকা কি ক'ব বিচাৰিব বৰপেটাৰ এই ঐতিহ্যপূৰ্ণ হোলী মই আজি 20 বছৰ পিছত মোৰ মামাৰ ঘৰ আজি মই 20 বছৰ পিছত একদম ফ্ৰীলি এনজয় কৰিছোঁ মোৰ মামাৰ ছোৱালী এইবোৰ আৰু প্লাছ সকলোলে হোলীৰ শুভেচ্ছা এই বৰপেটাখন সকলো মানুহৰ কাৰণে ভালে কুশলে ৰাখক সেইটোৱে কামনা কৰিছোঁ সেইটোৱে আৰু তোমালোকলৈও শুভেচ্ছা ৰাখিলে স্পেচিয়েলি নিশ্চিতভাৱে আমি এই মুহূৰ্তত এই পৰিৱেশটো দেখুৱাই গৈছোঁ এয়া হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ বৰপেটাৰ প্ৰত্যেকটো প্ৰান্তত আজি আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে আবিৰৰ ৰঙত এতিয়া বৰপেটাবাসী বুৰ গৈছে বৰপেটাৰ আকাশে বতাহে কেৱল হোলী সিঁচৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এই প্ৰাণৰ উৎসৱটি বৰপেটাবাসীয়ে পালন কৰি আহিছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ সকলোৱে নাচি বাগি আনন্দ উল্লাসেৰে এই হোলী পালন কৰা দেখিবলৈ পোৱা গৈছে হেপী হোলী হেপী হোলী আৰু এনেধৰণে আচলতে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে প্ৰাণৰ উৎসৱটি পালন কৰি আহিছে উদযাপন কৰি আহিছে আৰু আজিৰ দিনটোত এনেধৰণে হোলী গীতৰ লহৰ চাৰিওফালে শুনিবলৈ পোৱা গৈছে হোলী গীতৰ মূৰ্ছনা সমান্তৰালকৈ আনন্দ উল্লাস বৰপেটা সত্ৰৰ ভিতৰত হেপী হোলী আৰু এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে প্ৰাণৰ উৎসৱটি পালন কৰে কাৰণ এবছৰ জোৰা অপেক্ষা আৰু এবছৰ অপেক্ষাৰ অন্তত এই প্ৰাণৰ উৎসৱটি আহে আৰু সেই প্ৰাণৰ উৎসৱটি এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে সকলোৱে উদযাপন কৰে ক'ব বিচাৰিব বৰপেটা দৌলৰ এটা বিশেষ মৰ্যাদা আছে আজি সকলোৱে আনন্দ উল্লাসেৰে পালন কৰিছে অতি সুন্দৰ খুব আনন্দ বিৰাট ভাল লাগিছে আমি হালবাৰীৰ পৰা আহিছোঁ হালবাৰীৰ পৰা আহিছোঁ এইবাৰ প্ৰথম নে আগতে আহিছে তিনিবাৰ হ'লে তিনিবাৰ কেনেকুৱা লাগে বৰপেটা বঢ়িয়া লাগিছে সেইখিনি আহিছোঁ এৰিব নোৱাৰা আহিছোঁ কি ক'ব দাদা মই যোৰহাটৰ পৰা আহিছো যোৰহাটৰ পৰা আহিছে। অ কেনেকুৱা লাগিছে? এই মজা মোৰ জীয়ৰী বিয়া দিছো এই লাষ্ট মান্থত এই জোৱাই আৰু মই এনেকে লৈ আহিছো আৰু আপোনাৰ চোৱাই বৰপেটা অ বৰপেটা জোৱাই যোৰহাটৰ বৰপেটাৰ এতিয়া বৰপেটাত আপুনি দৌল চাই কেনেকুৱা পাইছে এই আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মজা মজা বিউটিফুল নিশ্চিতভাৱে এনেধৰণে আচলতে হাঁহি ফূৰ্তি আনন্দ ধেমালিৰে সকলোৱে বৰপেটাৰ দৌল উৎসৱটি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ হেপী হোলী হেপী হোলী হেপী হোলী আহি খুব ভাল লাগিছে বৰপেটা নিশ্চিতভাৱে এনেধৰণে আমি সামগ্ৰিক পৰিৱেশটো বৰপেটা সত্ৰৰ পৰা দেখুৱাই গৈছোঁ আমি আৰু অকণমান আগলৈকে যাম এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাইছোঁ যে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে এই প্ৰাণৰ উৎসৱটি পালন কৰি আহিছে আৰু এই দৌল উৎসৱৰ এটা বিশেষ পৰম্পৰা আছে আৰু সেই পৰম্পৰাৰ মাজেৰে এই যিটো দৌল উৎসৱ সেই দৌল উৎসৱ বৰপেটাবাসীয়ে পালন কৰি আহিছে আৰু সেই পৰম্পৰা আৰু ঐতিহ্য সমান্তৰালকৈ ইয়াত যি যেনেধৰণৰ ৰীতি-নীতি ধৰ্মীয় ৰীতি-নীতিৰে দৌল উৎসৱ পালন কৰা হয় গতিকে সেই ধৰণৰ পৰিৱেশে এটা বৰপেটা সত্ৰত বিৰাজমান হৈ পৰে আৰু প্ৰত্যেকটো দিনত 5 দিনীয়াকৈ যিহেতু এইবাৰ দৌল উৎসৱ পালন কৰা হৈছিলে বৰপেটাত গতিকে প্ৰত্যেকটো দিনত আপুনি ধৰ্মীয় ৰীতি-নীতি ঐতিহ্য পৰম্পৰা বৰপেটা সত্ৰত দেখিবলৈ পাব আৰু সেই ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে বৰপেটাবাসীয়ে এই দৌল উৎসৱ পালন কৰি আহিছে আমি এই মুহূৰ্তত এটা কলীয়া গোসাঁই দেখুৱাইছোঁ এই মুহূৰ্তত এনেধৰণে লৈ অহা হৈছে আমি অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম মানে বৰপেটাৰ দৌল বুলি ক'লে বিশেষ মৰ্যাদা আছে তাত কলীয়া গোসাঁইক আপুনি লৈ ফুৰাই আছে কি ক'ব বিচাৰিব মানে মই ঘৰতে তেওঁক ৰাখিছোঁ নৱদ্বীপৰ পৰা আনিছোঁ তেওঁৰ কৃপা কিন্তু অপৰম্পাৰ মানে মোৰ হাজবেণ্ডৰ
অপেন হাৰ্ট চাৰ্জাৰী হৈছে তেওঁ কিন্তু যোৱা থোৱা অৱস্থা তেওঁৱে আনিছে আমিতো থাকিব বুলি জানা নাছিলোঁ কিন্তু তেওঁৰ কৃপাত ঘূৰাই আনিছোঁ আৰু তেওঁ আৰু হনুমানো আছে লগত কিন্তু তেওঁক আজি ঘূৰাব আনিছোঁ আৰু বাকী তেওঁৰ হেৰি চলি আছে আমাৰ ঘৰত কৃপা আছে আৰু বহুত ক্ষেত্ৰত সুবিধা মানে কিবা এটা অভাৱ হ'লেও মিলাই দিয়ে তেওঁ যেনেকৈ হওক মিলাই দিয়ে কি ক'ব বিচাৰিব বৰপেটা দৌল বৰপেটাৰ দূৰ বুলি ক'লেতো ক'বলৈ নাই আৰু হাপি হ'লে সকলোকে ঠিক আছে নিশ্চিতভাৱে এনেধৰণে আচলতে বৰপেটাবাসীয়ে উলহ মালহেৰে আনন্দ ফূৰ্তি মাজেৰে এই বৰপেটা দৌল মহোৎসৱটি পালন কৰিছে গতিকে এই মুহূৰ্তত মই সামগ্ৰিক পৰিৱেশটো বৰপেটা সত্ৰৰ ভিতৰৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে এই বৰপেটাবাসীয়ে প্ৰাণৰ উৎসৱটি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে নাচি বাগি সকলোৱে এই যিটো বৰপেটাৰ প্ৰাণৰ উৎসৱ কাৰণ এবছৰজোৰা অপেক্ষাৰ অন্তত সেই প্ৰাণৰ উৎসৱটি আহে আৰু তাত আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে আৰু এনেধৰণে আচলতে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাৰ এই দৌল মুহূৰ্ত পালন কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে বহি আছে আমি বৰপেটা সত্ৰৰ পৰা নিশ্চিতভাৱে এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে সকলোৱে বৰপেটা দৌল মুহূৰ্ত পালন কৰিছে আমি আৰু অকণমান ভিতৰলৈ যাম কেনেকুৱা অনুভৱ বৰপেটা বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ বৰপেটাত আগতে এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই পুৰা ফূৰ্তি কৰিছোঁ আমি ভাল লাগিছে বহুত প্ৰথম মানে এবাৰ আহিছোঁ আৰু তাৰপিছত বহুত ভাল লাগিছে মানে হেপী হোলী নিশ্চিতভাৱে আমি এই মুহূৰ্তত বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰা সেই দৃশ্যাংক দেখুৱাইছোঁ এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে সেই প্ৰাণৰ উৎসৱটি উদযাপন কৰে আৰু আজিৰ দিনটোত সেই যি ফূৰ্তি বা সেই আনন্দ যি লহৰ সেই আনন্দৰ লহৰ বৰপেটা সত্ৰত দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো বৰপেটা সত্ৰৰ পৰা দেখুৱাই গৈছোঁ এই মুহূৰ্তত আমি বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰা সেই দৃশ্যাংক দেখুৱাই গৈছোঁ এনেধৰণে নাচি বাগি সকলোৱে আনন্দ উল্লাসৰ মাজেৰে বৰপেটাৰ দৌল পালন কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব বিচাৰিব বৰপেটাৰ দৌল বুলি ক'লে বিশেষ মৰ্যাদা খুব আনন্দ উল্লাসেৰে বৰপেটাবাসীয়ে পালন কৰে হয় হয় বহুত ভাল লাগে বৰপেটা দেউলত বিশেষকৈ আমাৰ বৰপেটাবাসীৰ বহুত ভাল লাগে কি ক'ব বিচাৰিব বৰপেটা হৈ আমি বহুত প্ৰাউড কৰোঁ আমি যে বৰপেটা ছোৱালী প্ৰায় এবছৰ অপেক্ষা কৰি থাকে এটা বছৰৰ পিছত দৌল উঠায় আৰু দৌল বুলি ক'লে বৰপেটাত মহানন্দ বুলি কোৱা হয় গতিকে আজি হোলী দিনটোত আনন্দ উল্লাস নাচি বাগি সকলোৱে পালন কৰিছে মানে ভাষা নাই বুজাব কিমান ভাল লাগি আছে মনটো আৰু কালিলৈ বেয়া লাগিব আজি শেষ যিহেতু কালিৰ দিনটোত এখন বিয়া যোৱা ঘৰৰ যিটো পৰিৱেশ সেই পৰিৱেশ বৰপেটাত বিৰাজমান গোটেই বৰপেটা বাই সেমেকা হৈ পৰিব আৰু উপায় নাই আৰু অহা বছৰলৈ অপেক্ষা নিশ্চিতভাৱে আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত বৰপেটা সত্ৰৰ ভিতৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ নাচি বাগি আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে পালন কৰি আহিছে প্ৰাণৰ উৎসৱ হোলী আৰু হোলী বুলি ক'লে বৰপেটাৰ সেই যি ঐতিহ্য পৰম্পৰা আৰু সেই পৰম্পৰা দেখিবলৈ পোৱা যায় সমান্তৰালকৈ আনন্দ উল্লাস হোলী গীতৰ মূৰ্ছনা আৰু আবিৰৰ ৰং চাৰিওফালে সিঁচৰিত হৈ পৰে বৰপেটাৰ আকাশে বতাহে আৰু এনেধৰণে বৰপেটাবাসীয়ে বছৰ বছৰ ধৰি প্ৰাণৰ উৎসৱটো পালন কৰি অহা দেখিবলৈ পোৱা গৈছে আমি সত্ৰৰ ভিতৰ ভাগৰ পৰা এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো আমাৰ প্ৰতিগৰাকী দৰ্শক দেখুৱাই গৈছোঁ আনন্দ উল্লাসৰ মাজেৰে সকলোৱে প্ৰাণৰ উৎসৱটি পালন কৰিছে আৰু নাচি বাগি সকলোৱে এই বৰপেটাৰ দৌল মহোৎসৱ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আমি আৰু কথা পাতিবলৈ যত্ন কৰিম কি ক'ব বিচাৰিব বৰপেটাৰ হোলী হোলী বুলি ক'লে আনন্দ ভাল লাগিল আমি আহিছোঁ দৰকা ভূটানৰ পৰা ক'ৰ পৰা আহিছে ভূটান ভূটানৰ পৰা এইবাৰ প্ৰথম নহয় ছেকেণ্ড বাৰ কেনেকুৱা লাগে বৰপেটা বহুত ভাল লাগিল নিশ্চিতভাৱে আমি পৰিৱেশটো দেখুৱাই গৈছোঁ এয়াই হৈছে বৰপেটাৰ হোলী এয়াই হৈছে বৰপেটাৰ প্ৰাণৰ উৎসৱটো আৰু দৌল বুলি ক'লে সকলোৱে আনন্দত মতলীয়া হৈ পৰে সকলোৱে এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে এই বৰপেটাৰ যি দৌল মহোৎসৱ সেয়া উদযাপন কৰি আহে আৰু সেই একেই পৰিৱেশ বৰপেটা সত্ৰত অন্তিম দিনটোত দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে আৰু এনেধৰণে ৰঙৰ উৎসৱৰ মাজতো প্ৰিয় শিল্পীগৰাকীসকলে সুঁৱৰিছে কাৰণ বৰপেটাৰ দৌল মহোৎসৱ জুবিন গাৰ্গ অবিহনে আধৰুৱা বৰপেটাৰ দৌল মহোৎসৱ বুলি ক'লে জুবিন গাৰ্গৰ এটা সুকীয়া মৰ্যাদা আছে জুবিন গাৰ্গৰ হোলী গীতৰ এটা সুকীয়া মৰ্যাদা আছে গতিকে সেই উৎসৱটিতে প্ৰিয় শিল্পীগৰাকীসকলে
শুৱৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে এই প্ৰাণৰ উৎসৱটি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত মোৰ সতীৰ্থ মৃন্ময় আছে মৃন্ময় আপোনালোকক দেখুৱাই গৈছে এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে নাচি বাগি আবিৰৰ ৰঙত ভুল যোৱা দেখিবলৈ পোৱা গৈছে বৰপেটাবাসী আমি সত্ৰৰ ভিতৰ ভাগৰ পৰা এই মুহূৰ্তত পৰিৱেশ দেখুৱাই গৈছোঁ এনেধৰণে নাচি বাগি আনন্দ উল্লাসৰ মাজেৰে বৰপেটাবাসীয়ে উদযাপন কৰিছে প্ৰাণৰ উৎসৱ হোলী